হেল্ল' মাই ডিয়াৰ মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো খবৰ ভালেই। তো ঠিক আছে, আজি আমি ৰিভিজন টু অনুশীলনী R2ৰ প্ৰথম কুৱেশ্যনটো কৰিম। তাৰ আগতে কিছুমান কথা তোমালোকে জানি লোৱা উচিত। তো বৰ্গ, এটা সংখ্যাৰ বৰ্গ আৰু বৰ্গমূল মানে কি? আগতে শিকি আহিছে, ক্লাছ 8ত আছিলে, কিন্তু এতিয়া ভালকে চাই লোৱা। ধৰি লোৱা এটা সংখ্যাৰ একৰ বৰ্গ কি হ'ব? একৰ বৰ্গটো কি হ'ব? একৰ 1 স্কোৱাৰ মানে এক দুটা পূৰণ। এটা সংখ্যা সেই সংখ্যাটোৰে দুবাৰ পূৰণ, তেতিয়াহ'লে সেইটো হ'ব বৰ্গ, সেই সংখ্যাটোৰ বৰ্গ। এতিয়া ধৰি লোৱা দুইৰ বৰ্গটো কি হ'ব? দুইৰ বৰ্গটো কি হ'ব? 2 স্কোৱাৰ মানে 2 পূৰণ 2। হয়, ইয়াতে 1 হ'ব, এইটো 4 হ'ব। মানে 2ৰ বৰ্গ কিমান হ'ব? 2 পূৰণ 2, সেই সংখ্যাটোৰে দুবাৰ পূৰণ। তেনেধৰণে 3ৰ বৰ্গ কি হ'ব? 3ৰ বৰ্গ 3 স্কোৱাৰ ইজ ইকুৱেল টু 3 পূৰণ 3 মানে 9। ঠিক আছে, মানে সেই সংখ্যাটোৰে আকৌ পূৰণ, তেতিয়া এইটো কি হ'ব? সংখ্যাটোৰ বৰ্গ হ'ব। এতিয়া চাই লোৱা, এইটো হ'ল। এতিয়া বৰ্গমূল মানে কি চাই লোৱা। এতিয়া কৈছে নৰ বৰ্গমূল কিমান? বৰ্গমূল কিমান? নৰ বৰ্গমূল কি হ'ব? এইটো হৈছে ৰুট চিন। এইটো হৈছে বৰ্গমূলৰ চিন, ৰুট অভাৰ বুলি কয়, ইজ ইকুৱেল টু 3, হয় নাই? ইয়াৰ এইটোৰ অপজিট, 3ৰ বৰ্গ হৈছে 9 আৰু 9ৰ বৰ্গমূল হৈছে 3, একেই, হয় নাই? এই চিনটোৱে কি বুজায় যে 9 টু দি পাৱাৰ 1/2, 1/2 মানে 9 টু দি পাৱাৰ হাফ, ইয়াৰ পাৱাৰটো 1। ঠিক আছে, এইটোৰ পাৱাৰটো 9ৰ পাৱাৰটো কিমান? হাফ হৈ গ'ল। ধৰি লোৱা এতিয়া 3ৰ পাৱাৰটো কি আছিলে? 1 আছিলে, হয় নাই? এইটো পাৱাৰটো হাফ। এই চিনটোৱে মনত ৰাখিবা, এডভান্সকে কিছুমান কথা কৈ দিছো মই। এতিয়া চাই লোৱা, তো আমি প্ৰথম কুৱেশ্যনটো কেনেকে কৰিম? একদম ইজি বস্তুবিলাক। তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ একক স্থানত কি হ'ব? MCQৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট, কাৰণ মই আগতীয়াকে কেনেকুৱা আহিব আগতীয়াকে মই কৈ দিম তোমালোকক, হয় নাই? কৈ দিওঁ নে নাই? হে, দিওঁ নে নাই? ঠিক আছে বাৰু। এতিয়া সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ একক স্থানত কি হ'ব বুলি কৈছে? একক স্থানটো কি হ'ব বৰ্গ কৰাৰ পিছত? তো আমি এইটো সংখ্যাৰ বৰ্গ কেনেকে ওলাম? এই সংখ্যাটোৰে দুবাৰ পূৰণ কৰিব লাগিব, তো দুবাৰ পূৰণ কৰা। ঠিক আছে, 2 7 2 2 7 2, এনেকে এনেকে 2 2 4, আমাৰ একক স্থানত এইটো তেতিয়াহ'লে পূৰণ কৰাৰ পিছত একক স্থানত কি হ'ব? 4। কিন্তু এনেকে বুৰ্বকৰ নিচিনা অংকবিলাক নকৰিবা যদি MCQত আহে। এইটোতো ডাইৰেক্ট কুৱেশ্যন নাহে, MCQয়ে আহিব। ডাইৰেক্ট কুৱেশ্যন অহাৰ কোনো মতলব নাই। চ' একক স্থানৰ অংকটো কি হ'ব? তো আমি ইয়াৰ একক স্থানটো চাম। ইয়াৰ একক স্থানটো কিমান? 2। এতিয়া 2ক তুমি দুবাৰ পূৰণ কৰি দিয়া। 2টো দুবাৰ পূৰণ কৰি দিলে কি হ'ব? 2 পূৰণ 2 4, মানে ইয়াৰ একক স্থানত হ'ব 4। বাছ, য'ত 4 দেখিবা তাত কটাককে ৰাইট চিন, মানে ভুল কৰিব লাগে তো আজিকালি, হয়, তেনেকৈ কৰি দিবা। আৰু এইটোত এনেকে পূৰণ কৰি থাকিব দৰকাৰ নাই। তো মই এতিয়া তোমালোকে লিখিবৰ কাৰণে এনেকে কৰি ল'ব পাৰা, এতিয়া লিখি লোৱা বহিতে এনেকুৱাকে। কিন্তু এইটো তোমালোকে শ্বৰ্ট ট্ৰিকটো মনত ৰাখা। এতিয়া ধৰি লোৱা 9ৰ একক স্থানত কি হ'ব? 79ৰ একক বৰ্গৰ একক স্থানত কি হ'ব? তো আমি 9টো চাম, 9টো চাম। তো 9ক স্কোৱাৰ কৰি দিয়া, 9 পূৰণ 9 স্কোৱাৰ মানে সেই সংখ্যাটোৰে দুবাৰ পূৰণ, হয় নাই? বৰ্গ। তো ইয়াত কি হ'ব? 9 9 গুণ 81, 81 একক স্থানত কি আছে? 1 আছে। তো 1 য'ত থাকিব তাত টিক কৰি দিবা। তো এইটো 0 আছে, ইয়াক স্কোৱাৰ কৰিলে 0 হ'ব। ইয়াৰ একক স্থানত কি হ'ব? 0 হ'ব। স্থানত কি হ'ব? 0 হ'ব। আৰু ইয়াৰ একক স্থানত কি হ'ব? 7 আছে। একক স্থানত কি আছে? 7 আছে। তো 7 7 গুণ 49, 49 মানে একক স্থানত কি হ'ব? এইটো 49 লিখি নিদিবা, কিন্তু 9 হ'ব। একক স্থানটো চাব লাগে, একক স্থানটো, ঠিক আছে? তো 49, এনেকে তোমালোকে সলভ কৰিব পাৰা। আৰু এইটো তোমালোকে বহুতে ক'বা যে কমপ্লিট সলিউশন কৰি দিয়া নাই যে দাদা। মই তোমাক নিদিওঁ। কিয়? কাৰণ এইটো ইমান সহজ। তোমালোকে এই সংখ্যাটোকে দুবাৰ পূৰণ কৰি দিয়া, এইটোক দুবাৰ পূৰণ কৰি দিয়া, এইটোক দুবাৰ পূৰণ কৰি দিয়া। এইটো যেনেকে কৰি দিছো মই, বা শ্বৰ্ট ট্ৰিকটো বুজি লৈছা, বাছ ইয়ালৈকে যথেষ্ট, আৰু একো নালাগে। ঠিক আছে, 2 নম্বৰটো চোৱা। 2 নম্বৰ কেইটা চোৱা। তো 2 নম্বৰ কি কৈছে? তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? পূৰ্ণবৰ্গ, এই সংখ্যাবিলাক পূৰ্ণবৰ্গ নহয়। পূৰ্ণবৰ্গ সংখ্যাবিলাক এতিয়া কি? পূৰ্ণবৰ্গ সংখ্যা কি বুজিব লাগিব আগতে, চাই লোৱা। পূৰ্ণবৰ্গ সংখ্যাবিলাক কি হয় চাই লোৱা। ধৰি লোৱা একৰ 1 স্কোৱাৰ ইজ ইকুৱেল টু 1। এইটো একৰ বৰ্গ কিমান? 1। 2ৰ বৰ্গ কিমান? 4। 3ৰ বৰ্গ কিমান? 9। 4ৰ বৰ্গ কিমান? 16। তাৰপিছত 5ৰ বৰ্গ কিমান? 25। 6ৰ বৰ্গ কিমান? 36। 7ৰ বৰ্গ কিমান? 49। বুজিছা নে নাই? এইটো বৰ্গ পূৰণ কৰি দি আছে, ঠিক আছে? 7 7 গুণ 49 বুজিব লাগিব, ঠিক আছে? তাৰপিছত 8ৰ বৰ্গ কিমান? 64। 9ৰ বৰ্গ কিমান? 81। 10ৰ বৰ্গ কিমান? 100। এতিয়া বাছ ইয়ালৈকে হলে হৈ যাব আমাদের। তো এতিয়া চোৱা, এই সংখ্যাবিলাক যে আছে, এই সংখ্যাবিলাক হৈছে পূৰ্ণবৰ্গ সংখ্যা। আৰু আছে 11 স্কোৱাৰ যেনেকে 121, 12 স্কোৱাৰ 144, এইবিলাক হৈছে পূৰ্ণবৰ্গ সংখ্যা। এতিয়া তোমাক কৈছে কি যে এই সংখ্যাবিলাক যে আছে, এই সংখ্যাবিলাক পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণটো কি?
সেইটো আমাক সুধিছে। তো চোৱা এইটোৰ ডেফিনেশ্যনটো চাই লোৱা। এই ডেফিনেশ্যন চোৱাৰ আগতে ইয়াত চাই লোৱা। একক স্থানত এইটো একক স্থানত 1 আছে। ঠিক আছে? তাৰপিছত কি আছে? 1 আছে, ভালকে চাবা। 1 আছে একক স্থানত, তাৰপিছত 4, তাৰপিছত 9, তাৰপিছত 6, তাৰপিছত 5। চাইছা? তাৰপিছত আকৌ ৰিপিট হ'ব চোৱা। 6, আকৌ 9, আকৌ 4, আকৌ 1, আকৌ দুটা ভীমৰ লাড্ডু। ছোটা ভীম। হয়। এতিয়া চাই লোৱা। এই 1, 4, 9, 5। তাৰপিছত 6টো ইয়াত পাইছো আমি। 6, 9 ইয়াত পাইছো। 4টো পাইছো, 1টো পাইছো। আৰু দুটা শূন্য এক্সট্ৰা। এতিয়া চাই লোৱা। এই সংখ্যাবিলাক যদি একক স্থানত থাকে, এই সংখ্যাবিলাক একক স্থানত থাকে। কোনবিলাক সংখ্যা? 1, 4, 9, 6, 5, 5। এই সংখ্যাবিলাক যদি একক স্থানত থাকে, তেতিয়াহ'লে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব। আৰু আৰু একক স্থানত আৰু আৰু যদি আমাৰ দুটা শূন্য জোৰ থাকে, দুটা শূন্য লাষ্টৰ ফালে যদি জোৰ থাকে, তেতিয়া পূৰ্ণবৰ্গ সংখ্যা হ'ব। এটা শূন্য থাকিলে নহ'ব। ইয়াত যেনেকে এটা শূন্য আছে, নহ'ব। দুটা শূন্য থাকিব লাগিব। হয়। এতিয়া চাই লোৱা। এই সংখ্যাবিলাক 1, 4, 9, 6, 5 এইবিলাক যদি থাকে একক স্থানত, তেতিয়াহ'লে সংখ্যাটো কি হ'ব? পূৰ্ণবৰ্গ সংখ্যা হ'ব। ভালকে বুজি ল'বা। এতিয়া চাই লোৱা। এই প্ৰথমটোত কি দিয়া আছে? একক স্থানত যিহেতু 7, হয়, 7 থকাৰ বাবে। একক স্থানত 7 থকাৰ বাবে। নহয়, একক স্থানত বুলি লিখি ল'বা। একক স্থানত 7 থকাৰ বাবে। তাৰপিছত ইয়াত কিমান আছে? 8 থকাৰ বাবে। 8 থকাৰ বাবে। এই 2 নম্বৰটোত কি দিয়া আছে? 8। ঠিক আছে? এইটোত 8। তাৰপিছতটোত কিমান দিয়া আছে? 2। 2 থাকিলেও নহ'ব। 2 ইয়াত আছে নেকি? চাই লোৱা। ইয়াত 2 আছে নেকি একক স্থানত? নাই। আছে? নাই। তো এইটোও নহ'ব। 2 থকাৰ বাবে। এনেকে লিখিবা যে একক স্থানত 7 থকাৰ বাবে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয়। হয়। তাৰপিছত একক স্থানত 8 থকাৰ বাবে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয়। উত্তৰমালাটো আছে, মই কৈও দি আছো। তাৰপিছত এইটো লিখিবা যে একক স্থানত 2 থকাৰ বাবে এইটো নহয়। ঠিক আছে? আৰু এইটো লিখিবা যে একক স্থানত শূন্য আছে, ঠিক আছে, মানিছো। কিন্তু দুটা শূন্য থাকিব লাগিব ভাই। এটা শূন্য দি আমাৰ কি নহয়? কাম নহয়। হয় নাই? পূৰ্ণবৰ্গ নহয়। ঠিক আছে? তো আশা কৰিছো ভালকে বুজি পাইছা। মই লাহে লাহে ধুনীয়াকে বুজাইছো। ঠিক আছে? ডিঙিটো অলপ বিষাই আছে মোৰ। সেইকাৰণে জোৰ জোৰছে কথা পাতিব পৰা নাই আৰু পুৰা এনাৰ্জিত ক'ব পৰা নাই। কিন্তু এনাৰ্জি আছে। এনাৰ্জি বহুত আছে কিন্তু। চিন্তা নকৰিবা। পটকাই দিম মই 2-3 জনক। ল'ৰাবিলাকক। ঠিক আছে? পটকাই দিব পৰা এনাৰ্জি আছে। 2-3 জন ল'ৰাবিলাকক দেই। ছোৱালীবিলাকে বেয়া পাব নালাগে। ঠিক আছে? তে চাই লোৱা। তো বুজি পাইছা? এতিয়া চোৱা। 3 নম্বৰ কেইটা একেই তেনেকুৱা। তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব? তলৰ সংখ্যা কেইটাৰ বৰ্গ কিমান হ'ব? বা বৰ্গ মানে কি কৈছো মই? সেই সংখ্যাটোৰে পূৰণ। এতিয়া 19ৰ বৰ্গ কিমান হ'ব? 19 পূৰণ 19 কৰি দিয়া পূৰণ। বাছ। তাৰপিছত 37ৰ বৰ্গ কিমান হ'ব? 37 into 37 বৰ্গ কৰি দিয়া। 53ৰ বৰ্গ কিমান হ'ব? 53 into 53 মানে 53 দুবাৰ পূৰণ। 78 into 78 এনচাৰ ওলাই গ'ল। এতিয়া পূৰণ কৰি মই দিব লাগিব নে বাৰু? ক্লাছ 10ৰ ল'ৰা ছোৱালী। আৰু এইকেইটা ইমান ইম্পৰ্টেণ্ট নহয়। এইটো প্ৰথম কুৱেশ্যনটো একক স্থানত কি হ'ব? দিছ ইজ মষ্ট ইম্পৰ্টেণ্ট এণ্ড দিছ ইজ অলছ' এ মষ্ট ইম্পৰ্টেণ্ট। বাট দিছ কুৱেশ্যন ইজ নট ভেৰি মাছ ইম্পৰ্টেণ্ট। I will say again, these first two question is type of important questions, but this question is not because this is very easy to way, easy to solve. আমি এই কুৱেশ্যনটোক ধুনীয়াকে একবাৰত আমি কৰি দিব পাৰো। ঠিক আছে? আৰু একক স্থানত কিমান হ'ব এইটোত কোৱাচোন, তোমালোকে কমেণ্ট কৰিবা। এইটোৰ একক স্থানত 1 থাকিব। এইটোৰ 2 নম্বৰটো কমেণ্ট কৰিবা। ঠিক আছে? যোনে যোনে চাই আছে ইয়ালৈকে। বহুতেতো নাচায়। বদমাছ চব। ঠিক আছে? চব নহয় বহুত। তে এইটো কিমান হ'ব একক স্থানত? 9 হ'ব। আৰু এইটো কিমান হ'ব? 4 হ'ব। গুড। কিন্তু এইটো ক'বাচোন চাওঁ কিমান হ'ব? চবে জানা কিন্তু তেতিয়াও কৈ দিবা। ঠিক আছে? মোৰ ভাল লাগিব। তো আজিৰ ক্লাছত ইমানেই থাক। ঠিক আছে? তো আমি পিছত কৰিম 4 নম্বৰ কেইটা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি ধুনীয়াকে বুজাই দিম। একদম নিজে ধুনীয়াকে বহি বহি শুই শুই কৰিব পাৰিবা। আৰু ক'তো যদি বহুতে জানে, কিন্তু যোনে নাজানে আকৌ মই শিকাই দিম। বিকজ জানাই। তেতিয়ালৈকে জয় বাবা কি? টিল দেন টাটা বাই বাই। ধুনীয়াকে পঢ়ি থকা, মজাকে পঢ়ি থকা আৰু